ইয়াৰ ছেকেণ্ড ৱেভ এই বছৰ বানৰ ফাৰ্ষ্ট ৱেভো ইয়াত আহিছিল। ফাৰ্ষ্ট ৱেভৰ ক্ষয়ক্ষতিখিনি আৰু এতিয়াৰ ক্ষয়ক্ষতিখিনি আমি বুজি লৈছোঁ। ইয়াৰ পিছত আমি বুঢ়াগাঁৱলৈকে যাম, কাৰণ বুঢ়াগাঁৱতেই বেছি লোক ক্ষতিগ্ৰস্ত হৈছে, টপ এৰিয়াও ছাবমাৰ্জ হৈছে। কিন্তু যিখিনি তথ্য আমি লাভ কৰিছোঁ বা এতিয়া ব্ৰহ্মপুত্ৰৰ লেভেল বিপদসীমাৰ অলপ তললৈ নামিছে, বাকী কলং কপিলি এইবিলাকৰ অলপ বাঢ়িয়ে আছে। তথাপি যিখিনি কাম কৰিছে, মই ভাবোঁ যে ৰাইজৰ বেছি অসুবিধা নহ'ব। আৰু মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে আমি ইয়াত আহিছোঁ আৰু ৰাজ্যখনৰ বেলেগ বেলেগ বানাক্ৰান্ত জিলালৈও আমাৰ সতীৰ্থ মন্ত্ৰীসকল গৈছে। আমি চিটুৱেশ্যনটো আমি নিজে পৰ্যবেক্ষণ কৰিম, ৰিলিফ মেটেৰিয়েল ঠিকমতে পাইছে নে নাই, ৰেষ্টৰেশ্যনৰ কামবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কেনেকুৱা। কাৰণ 15 আগষ্টৰ আগে আগে মাননীয় মুখ্যমন্ত্ৰীয়ে যাৰ ঘৰ দুৱাৰ উটি গ'ল, বহুতখিনি কাম কৰিবৰ কাৰণে পৰিকল্পনা কৰিছে। সেই কামবিলাক যাতে ঠিকমতে হয় তাৰ বাবে আমি ইতিমধ্যে प्रशासनक हमें निर्देश और सर बाढ़ का जो स्थिति है वो भौगोलिक कारण से हो रहा है, ऐसा मुख्यमंत्री हेमंत बिस्वा शर्मा ने कहा है, इसको लेकर क्या कहेंगे? देखिए, बाढ़ हर साल आती है। इस बार बाढ़ का स्थिति बहुत सारा गंभीर है, आप देख रहे हैं। लेकिन बाढ़ ये मुकाबला करने के लिए गवर्नमेंट ट्राई कर रहे हैं और हमारे आदरणीय मुख्यमंत्री खुद अलग अलग डिस्ट्रिक्ट घूम रहे हैं। परसों गोलाघाट गए थे, वहाँ पे एक रिवर का एम्बैंकमेंट टूट गया तो वहाँ पे गया, और काजीरंगा नेशनल पार्क में भी गया। तो अभी मोटा मोटी कंट्रोल में है सभी कुछ, ठीक है। ये सेकेंड वेव এই বছৰ বানৰ ফাৰ্ষ্ট ৱেভো ইয়াত আহিছিল। ফাৰ্ষ্ট ৱেভৰ ক্ষয়ক্ষতিখিনি আৰু এতিয়াৰ ক্ষয়ক্ষতিখিনি আমি বুজি লৈছোঁ। ইয়াৰ পিছত আমি বুঢ়াগাঁৱলৈকে যাম, কাৰণ বুঢ়াগাঁৱতেই বেছি লোক ক্ষতিগ্ৰস্ত হৈছে, টপ এৰিয়াও ছাবমাৰ্জ হৈছে। কিন্তু যিখিনি তথ্য আমি লাভ কৰিছোঁ বা এতিয়া ব্ৰহ্মপুত্ৰৰ লেভেল বিপদসীমাৰ অলপ তললৈ নামিছে, বাকী কলং কপিলি এইবিলাকৰ অলপ বাঢ়িয়ে আছে। তথাপি যিখিনি কাম কৰিছে, মই ভাবোঁ যে ৰাইজৰ বেছি অসুবিধা নহ'ব। আৰু মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে আমি ইয়াত আহিছোঁ আৰু ৰাজ্যখনৰ বেলেগ বেলেগ বানাক্ৰান্ত জিলালৈও আমাৰ সতীৰ্থ মন্ত্ৰীসকল গৈছে। আমি চিটুৱেশ্যনটো আমি নিজে পৰ্যবেক্ষণ কৰিম, ৰিলিফ মেটেৰিয়েল ঠিকমতে পাইছে নে নাই, ৰেষ্টৰেশ্যনৰ কামবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কেনেকুৱা। কাৰণ 15 আগষ্টৰ আগে আগে মাননীয় মুখ্যমন্ত্ৰীয়ে যাৰ ঘৰ দুৱাৰ উটি গ'ল, বহুতখিনি কাম কৰিবৰ কাৰণে পৰিকল্পনা কৰিছে। সেই কামবিলাক যাতে ঠিকমতে হয় তাৰ বাবে আমি ইতিমধ্যে प्रशासनक हमें निर्देश दिए। और सर बाढ़ का जो स्थिति है वो भौगोलिक कारण से हो रहा है, ऐसा मुख्यमंत्री हेमंत बिस्वा शर्मा ने कहा है, इसको लेकर क्या कहेंगे? देखिए, बाढ़ हर साल आती है। इस बार बाढ़ का स्थिति बहुत सारा गंभीर है, आप देख रहे हैं। लेकिन बाढ़ ये मुकाबला करने के लिए गवर्नमेंट ट्राई कर रहे हैं और हमारे आदरणीय मुख्यमंत्री खुद अलग अलग डिस्ट्रिक्ट घूम रहे हैं। परसों गोलाघाट गए थे, वहाँ पे एक रिवर का एम्बैंकमेंट टूट गया तो वहाँ पे गया, और काजीरंगा नेशनल पार्क में भी गया। तो अभी मोटा मोटी कंट्रोल में है सभी कुछ, ठीक है।